আমি আজি এটা বিশেষ প্ৰতিবেদন আপোনালোকলৈ লৈ আহিছোঁ আৰু যিটো প্ৰতিবেদনে বহুতকে এই বিশেষ কামটো কৰিবৰ বাবে অনুপ্ৰেৰণা যোগাব। আমাৰ বহুতৰে ঘৰৰ পিছফালে বা ঘৰৰ চৌহদত যিখন বাৰী থাকে, সেই বাৰীখনত আমি বিভিন্ন ধৰণৰ ফল মূল ইত্যাদিৰ খেতি কৰিব পাৰোঁ। আমি যোৰহাটৰ তিতাবৰৰ এনে এখন বাৰীত আছোঁ, যিখন বাৰীত ইয়াৰ গৰাকীয়ে যিবোৰ খেতি কৰিছে, সেই খেতিসমূহ আমি দেখুৱাব বিচাৰিছোঁ, যাৰ বজাৰ মূল্য বহুত। মই এতিয়া আছোঁ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ বুধিন্দ্ৰনাথ শইকীয়াৰ তেখেতৰ যি ঘৰ আছে, তেওঁৰ চৌহদৰ যিখন খেতিপথাৰ তাত আছোঁ, যিখন বাগিচা তাত আছোঁ। আৰু আমি ইয়াত দেখুৱাইছোঁ, ইয়াত ৩,০০০ জোপা ড্ৰেগন ফ্ৰুটছৰ খেতি তেখেতে কৰিছে। আমি সেই দৃশ্য প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ যে এনে একোটা যেতিয়া ড্ৰেগন ফ্ৰুটছ পুৰঠ হ'ব, পকিব, যোৰহাটৰ বজাৰলৈ ইয়াৰ পৰাই প্ৰায় কেইবা কুইণ্টেল ড্ৰেগন ফ্ৰুটছ কেইদিনমান পূৰ্বে যোগান ধৰা হৈছে। যোৰহাটৰ চাহিদাই পূৰাব পৰা নাই, কিয়নো প্ৰায় ৩-৪ কুইণ্টেল ড্ৰেগন ফ্ৰুটছ ইতিমধ্যে বিক্ৰী কৰা হৈছে। ৩,০০০ জোপা ড্ৰেগন ফ্ৰুটছৰ ইয়াতে খেতি কৰা হৈছে। আমি দেখুৱাইছোঁ বাগিচাখন যে অতি কম মাটিতে যিটো কৃষি পদ্ধতি, সেই কৃষি পদ্ধতিৰ জৰিয়তে কম মাটিতে ৩,০০০ জোপা ড্ৰেগন ফ্ৰুটছৰ খেতি কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ বিদেশী কেইবাটাও প্ৰকাৰৰ বিদেশী বগৰীৰ খেতি ইয়াতে কৰা হৈছে, এভাকেডোৰ খেতি কৰা হৈছে। আৰু ঠিক সমান্তৰালকৈ যিখিনি ফল মূলৰ মূল্য বজাৰত অতিকৈ বেছি, তেনেধৰণৰ ফল মূলৰ খেতি ডক্টৰ বুধিন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই তেখেতৰ এই ঘৰৰ লগত সংলগ্ন যিখন বাগিচা তাতে কৰিছে। মই প্ৰথমে ছাৰ জানিব বিচাৰিম যে অৱসৰৰ পিছত এই আইডিয়াটো কেনেধৰণে আহিলে? কাৰণ আমি দেখা পাইছোঁ যে অসমীয়া মানুহৰ যিখন ঘৰৰ চৌহদ থাকে, তাতে কেইবা বিঘা মাটি, বৃহৎ গ্ৰামাঞ্চলত কেইবা বিঘা মাটি তেওঁলোকৰ থাকে। আপুনি ইমান সুন্দৰকৈ ৩,০০০ জোপা ড্ৰেগন ফ্ৰুটছ, এভাকেডো, ঠিক সেইদৰে আপেল, বগৰী, কুঁহিয়াৰ, মানে বজাৰত যিবিলাক ফল মূলৰ মূল্য আটাইতকৈ বেছি, আপুনি সেই খেতিসমূহ কৰিছে। অলপ ক'ব নেকি? ড্ৰেগন ফ্ৰুটছ আপুনি কিমান বিকিছে, কেনেধৰণে খেতি কৰিছে? ঠিক সেইদৰে আপেল বগৰীয়ে হওক বা বিদেশী 3টা প্ৰজাতিৰ বগৰী খেতি কৰি আপুনি কৰিছে, অলপ ক'ব নেকি? হয় হয়, নমস্কাৰ। মোক যিটো কথা সোধা হৈছে যে মই এনেকুৱা ধৰণৰ কৃষিৰ ক্ষেত্ৰত কিয় মই অগ্ৰসৰ হ'বলগীয়া হ'ল, যে অৱসৰ গ্ৰহণ কৰাৰ পাছত আচলতে খেতিৰ লগত সম্পৰ্ক মোৰ একেবাৰে শৈশৱকালৰ পৰা। মই খেতি আচলতে নিজে উৎপাদনো কৰোঁ, উৎপাদনৰ লগত মই বাণিজ্যৰ লগতো জড়িত হৈ থাকোঁ। মই এইটো কথা কৈছোঁ যে খেতি বাতি অকল কৰাই নহয়, মই সেইটোৰ লগত বাণিজ্যৰ লগতো মই পঢ়া দিনৰ পৰাই মই জড়িত হৈ থাকোঁ। আৰু যেতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ, অৱসৰ গ্ৰহণ কৰাৰ পাছত এনে সময়বিলাক কটোৱাতকৈ সমাজৰ উপকাৰ হওক, নিজৰো কিবা এটা উপকাৰ হওক, এই ধৰণৰ চিন্তা চৰ্চা কৰি প্ৰথমে 2020 চনত যেতিয়া মই অৱসৰ গ্ৰহণ কৰোঁ, অৱসৰ গ্ৰহণ কৰাৰ পাছত মই আচলতে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ যে কোনটো খেতি কৰিলে বেছি ভাল হ'ব। আমাৰ স্থানীয় বহুত প্ৰজাতিৰ ফল আছে, উদ্যান শস্য আছে, সেইবিলাকৰ যিটো বজাৰ মূল্য বা সেই ধৰণৰ যিটো গুণগত মান, সেই গুণগত মানতকৈ মই দেখিলোঁ যে এই বিদেশী যিবিলাক ফল, এতিয়া আমি এইটো মধ্য আমেৰিকাৰ খেতি, এটা ড্ৰেগন খেতি হ'ল মধ্য আমেৰিকাৰ খেতি। আৰু এই মধ্য আমেৰিকাৰ খেতিটো লাহেকৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰা আজি বহুত বেছি বছৰ হোৱা নাই, 15-20 বছৰ হয়তো হৈছে। আৰু অসমত প্ৰৱেশ কৰা হয়তো 4-5 বছৰতকৈ বেছি হোৱা নাই। এতিয়া মই ভাবোঁ যে 4-5 বছৰ। আৰু আমাৰ এই অঞ্চলবিলাকত আমি কেইজনমানে পায়নিয়াৰ বুলি ক'ব পাৰি। চন্দ্ৰ চুতীয়া নামৰ মোৰ এজন বন্ধু আছে, এজন শিক্ষক। তেখেতে প্ৰথমে অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ ডক্টৰ শ্ৰীনিবাস ৰাও, তেখেতৰ ডেক্কান এক্সটিক নামৰ এখন ডাঙৰ ফাৰ্ম আছে, কেইবা হেক্টৰ ধৰি। আৰু তেখেতে পৃথিৱীৰ 19খন দেশৰ লগত যোগাযোগ কৰি যিটো আটাইতকৈ ভাল ভেৰাইটিৰ ড্ৰেগন ফল, সেইটো তেখেতে আহৰণ কৰিলে। আৰু সেই আহৰণ কৰি ভাৰতৰ বিভিন্ন ঠাইত তেখেতে এইটো ছাপ্লাই দিবলৈ আৰম্ভ কৰিলে। চন্দ্ৰ চুতীয়া, মই আৰু দুয়োজনে আমি তিতাবৰলৈ, মই যিখন এতিয়া ক্ষেত্ৰত আমি য'ত আছোঁ, তাত আমি এই খেতিটো কৰাৰ কথা ভাবিলোঁ। আৰু ইয়াৰ গোটেই যিটো লিটাৰেচাৰটো আমি চাই ল'লোঁ যে কোনটোত প্ৰফিট বেছি হয়। ইয়াৰ পৰা দেখিলোঁ যে ড্ৰেগন ফলৰ যিটো উৎপাদন হয়, সেই উৎপাদনটো আমাৰ অন্যান্য স্থানীয় থলুৱা প্ৰজাতিৰ, মানে যিবিলাক আমাৰ জৈৱিক উৎপাদন হয়, সেইবিলাকতকৈ আটাইতকৈ বেছি। সেইফালৰ পৰা এই 7টা ৰাউণ্ডত আমি গোটেই বছৰটো ডিচেম্বৰ মাহলৈকে এই প্ৰডাকশ্যন হয়। গতিকে এই গোটেই লিটাৰেচাৰখিনি পঢ়াৰ পাছত দেখিলোঁ যে এই খেতিটো আমি কৰিবলৈ আগ্ৰহান্বিত হ'লোঁ। আৰু আমি যিডোখৰ ঠাইত আছোঁ, এইডোখৰ এখন দ পথাৰ আছিলে। 3-4 ফুট মাটি মই ট্ৰাকৰ সহায়েৰে মাটি আনি পিনে ভৰাই
ইয়াৰ পৰা কেইবা লক্ষ টকা খৰচো হৈছে আকৌ দেই, সেইটো লৈ মই পইচাৰ লৈ মানে কোনো কথা নাই, যে এই খেতিটোৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু লগে লগে 2023 চনৰ এপ্ৰিল মাহত মই প্ৰথমে ৰোপণ আৰম্ভ কৰিলোঁ। আৰু 2024 চনৰ 29 এপ্ৰিলত 23 এপ্ৰিলত প্ৰথম যেতিয়া 1 বছৰৰ পাছত ই যেতিয়া ফল আৰম্ভ কৰিলে, ফুল আৰম্ভ হ'ল, ফুল আৰম্ভ কৰাৰ লগে লগে আমি উৎসাহিত হ'লোঁ, দেখিলোঁ যে খুব ভাল হয়। আৰু গোটেই বছৰটো ধৰি আমি একেবাৰে নিৰৱচ্ছিন্নভাৱে ইয়াত কাম কৰিব লাগে। কিন্তু এই খেতিটোত আচলতে মই এদিন ৰুলোঁ, ৰোৱাৰ পাছত আমাৰ কৰিবলগীয়া একো নাই বুলি ভাবি পেলাই যদি আমি থাকোঁ, তেতিয়াহ'লে ইয়াৰ পৰা কোনো ফলাফল নাপায়। ইমান বিজ্ঞানসন্মত খেতি যে গছজোপাৰ যিটো গঠন, সেই গঠনটোক আমি গোটেই বছৰ প্ৰতিটো দিনেই আমি ব্যৱহাৰ কৰিব লাগে। গতিকে এই ধৰণে মই এই খেতিটোৰ প্ৰতি মানে উৎসাহিত হ'লোঁ। আৰু এতিয়া দেখিছোঁ যে বহু সংখ্যক মানুহে মোৰ ইয়াৰ লগত সংযোজিত হ'বৰ কাৰণে ৰাতিপুৱা গধূলি মোক ফোন মাৰি থাকে। ছাৰ এটা কথা সোধোঁ, যে যি ড্ৰেগন ফল আপুনি বিকিছেনে এতিয়া? মই এতিয়া এইটো দ্বিতীয় বছৰ। মই প্ৰথম বছৰ যোৱা বছৰ 4 কুইণ্টেলমান মই বিক্ৰী কৰিলোঁ, কিন্তু এতিয়া এই বছৰ দেখিছোঁ যে ফলাফল বেয়া নহয়। এতিয়া 4 কুইণ্টেল মই এটা ৰাউণ্ডতে ছিঙিছোঁ। যোৱা বছৰ গোটেই বছৰটো যিটো হৈছিলে, এতিয়া এটা ৰাউণ্ডত মই 4 কুইণ্টেল। বছৰটোত কেই ৰাউণ্ড আপুনি ছিঙিব পাৰে? এই 7 ৰাউণ্ড হয়, 7 ৰাউণ্ড এতিয়া আহিব। এইটো মানে এতিয়া মোৰ 3টা ৰাউণ্ড এতিয়া চলি আছে। 3টা ৰাউণ্ডৰ ফল এতিয়া লাগি আছে, আৰু 15 দিনৰ ভিতৰত এতিয়া দ্বিতীয় ৰাউণ্ডটো আহিব। তাৰ আকৌ 15 বা 20 দিনৰ ভিতৰত আকৌ তৃতীয় ৰাউণ্ড আহিব, আৰু লগে লগে ফুল আৰম্ভ হৈ গৈ থাকিব। আৰু ই মানে কণ্টিনিউৱাছ এটা প্ৰচেছত গোটেই এটা ফুলৰ, ক্ষমা কৰিব, এটা ফলৰ ওজন কিমান হয়? আপুনি কৈছে 3 পোৱালৈকে হয়। মই এতিয়া এইবাৰ পাইছোঁ 780 গ্ৰামলৈকে পালোঁ। 3 পোৱাতকৈ বেছি? 3 পোৱাতকৈ বেছি হয়। আৰু মূল্য কেনেকৈ বজাৰ? মূল্য আমি ইয়াত বিক্ৰী কৰিছোঁ, এতিয়া আমি থলুৱা ফিল্ডতে বিক্ৰী কৰিছোঁ 250 টকাৰ পৰা 300 টকাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।